জলদি 430 না 430 বলো ওই ছলুই এনে নীলিমা স্টেডর লোককে যাই দেখিবে আনন্দিত হয়েছো। এটা সময়ত সোণৰ অসম গঢ়াৰ এটা কথা আমি শুনিছিলো। গীত মাত বিভিন্ন ভাষণবিলাকত সোণৰ অসম গঢ়াৰ এটা কথা আমি শুনিছিলো। বিভিন্নজনে বিভিন্ন সময়ত কৈছিলে আৰু এই সোণালী দিন আমাৰ মাজত আনি দিয়াৰ কাৰণে আজি ভেৰগাঁও অঞ্চলৰ সকলো ৰাইজক মই জোৰদাৰ হাত চাপৰি দিওঁ। বিটিআৰৰ 5খন ডিষ্ট্ৰিক্টত যোৱা 3টা বছৰত মই হিচাপ কৰিলো যে যিমানখিনি টকা এই ৰাস্তাটো আজি আমি 116 কোটি টকা দি ইয়াৰ কাম আজি আমি আৰম্ভ কৰিছো। তাৰমানে কিমান হ'ল আমাৰ চৰকাৰৰ দিনত খালি পানীৰ সমষ্টিতে 1000 কোটি টকাৰ কাম হাতত লোৱা হ'ল। 1000 crore বিজেপিৰ বাজেট হৈছে 400 কোটি। যিমানবিলাক কথা কৈছিলো অসমত বহুত চৰকাৰ হৈছে, চৰকাৰ আহে চৰকাৰ যায়, কিন্তু তথাপি কথাৰ চৰকাৰ খালি পঢ়িব লাগে, দুখীয়া ঘৰত চাকৰি পাব। আজি আপোনালোকে চাওক কিমান ওদালগুৰি লৰাই দৌৰি পেলাই পুলিচত চাকৰি পালে, কিমান বাক্সা লৰাই দৌৰি পেলাই পুলিচত চাকৰি পালে, কিমান তামোলপুৰৰ লৰাই দৌৰি পেলাই চাকৰি পালে। এতিয়া মই আহিলে ল'ৰাবিলাকে সোধে দাদা পুলিচত কেতিয়া হ'ব? আৰু মনটো বেয়া লাগে, একমাহ হৈ যোৱাৰ পিছততো মোৰ কাম চেচ। কিন্তু ল'ৰাবিলাকে দুখ পাব, ছোৱালীবিলাকেও দুখ পাব। সেইকাৰণে এইবাৰ মই কি কৰিলো, এই যে 1 লাখ চাকৰি হৈ গ'ল, লগে লগে আৰু 35,000 চাকৰি কৰিলো। দৌৰিবৰ কাৰণে ৰেডি হৈ থাকিলে হ'ল। জুলাইত দৌৰাও হ'ব, পৰীক্ষাও হ'ব, আৰু 2024ৰ ভিতৰত আগত 2025 আছে নাই পোৱাটো পিছত উঠাব লাগিব। হৈ গ'ল তাৰ ঘৰত অৰুণোদয় এটাও জাপি দিয়ে। তেতিয়া কি হ'ব? তাৰমানে লাখপতি কাৰ লাখপতি হ'ব ইচ্ছা নাই, সেই বাইদেউৰ ইচ্ছা নাই বোলে। যেনেকে অৰুণোদয়টো 10 তাৰিখে সোমাই যায়, দালাল
কথাটো কোৱা মানে এই বাইদেউৰ কিবা বিল বাকী আছে আপোনাৰ কোন সমষ্টিত ঘৰ ৰাজ্য দে হ'ব দে মই কৰিম খোজকাঢ়ি থাকা গানত নুশুনে বয়স কিমান হৈছে 2.5 বছৰ কালি নাম কি তো কালি ৰাতিপুৱা মেডিকেল কলেজত ঘৰ ক'ত দৰঙৰ কোন জেগাত মানুহ আছে দিলীপ ইহঁতৰ মই যোৱাৰ পিছত নম্বৰটো নামটো ৰাখি ল'বা কালি ৰাতিপুৱা তুমি টকা 1000 দি ইহঁতক পঠাই দিবা গুৱাহাটী মেডিকেল কলেজত মেচিন এটা লগাই দিম 2 মাহতে শুনিব পৰা ওদালগুৰি জিলাৰ কেইবাটাও আঁচনিৰ কথা কেবিনেট বৈঠক হওঁতে আমি ঘোষণা কৰিছিলোঁ আজি সেই অনুসৰি খুব দুটা ইম্পৰ্টেণ্ট ৰাস্তা অসমালা ৰাস্তা প্ৰায় 120 কোটি 250 কোটি টকাৰে দুটা খুব গুৰুত্বপূৰ্ণ ৰাস্তাৰ আজি শুভ উদ্বোধন কলাইগাঁৱত এখন কলেজ দিয়াৰ কথা মই ঘোষণা কৰিছিলোঁ আজি সেই ঘোষণাও বাস্তৱত ৰূপায়িত তাৰ উপৰি টংলা পানী যোগান প্ৰকল্প কেইবাখনো হাইস্কুললৈ 8 কোটি টকা 3খনকৈ নতুন টি গাৰ্ডেন স্কুল টংলা কলেজৰ বাবে 10 কোটি টকা বিভিন্ন আঁচনি আজি আমি ইয়াতে শুভ আৰম্ভণি কৰিলোঁ শুভ উদ্বোধন অনাগত দিনত টংলা ৰেলৱে ষ্টেচনৰ ওপৰেদি এখন উৰণীয়া সেতু বনাই মঙলদৈ ভুটিয়াচাং ৰাস্তাটো আমি সুন্দৰভাৱে নিৰ্মাণ কৰাৰ এটা ঘোষণাও আজি মই কৰিছোঁ ইয়াৰ উপৰিও ভেৰগাঁৱত নতুন ষ্টেডিয়াম এখন নিৰ্মাণৰ কথা কৈছোঁ যিখিনি কেবিনেটত কৈ যোৱা কথাৰো ওপৰত সেইখিনি কোৱা নাছিল আজি আমি নতুনকৈ কৈছোঁ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু সাংসদ দিলীপ শইকীয়াৰ নেতৃত্বত আজি পানেৰী সমষ্টিত 1000 কোটি টকাৰ বিকাশৰ কৰ্মযজ্ঞ চলি আছে তাৰ লগত আজি আৰু বহুত কেইটা সংযোজিত মই ওদালগুৰিবাসী ৰাইজক অভিনন্দন জনাইছোঁ পানেৰীত যেনেকৈ কাম হৈছে কলাইগাঁও মাজবাট ওদালগুৰিত সমানে আমি কাম আগুৱাই লৈ গৈছোঁ ইয়াৰ উপৰিও মহিলা উদ্যমিতা আঁচনি নিযুত মইনা আঁচনি আদি বিভিন্ন আঁচনিৰ জৰিয়তেও আমাৰ আই মাতৃসকল যুৱক যুৱতীসকল যথেষ্ট উপকৃত হ'ব নতুনকৈ 35,000 চাকৰি 2024 চনৰ ভিতৰত ইয়াৰ কথাও আজি মই উল্লেখ কৰিছোঁ অসমখনক আগবঢ়াই লৈ যোৱাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত